তিনি গগৈৰ মন বুজা টান কোনে কাক লেং মাৰিব ধৰিব নোৱাৰি তিনি গগৈ বনাম মুখ্যমন্ত্ৰী উজনিত মিত্ৰতাৰে নিৰ্বাচনী ৰণক্ষেত্ৰত নামি পৰা দুই প্ৰাৰ্থী গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈৰ লগতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এবাৰ বিজেপিৰ গতি ৰুদ্ধ কৰিব বুলি চলিছে ব্যাপক চৰ্চা ইয়াৰ মাজতেই তিনি গগৈক লৈ কটাক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তিনি গগৈকো ধৰিব নোৱাৰি কোনে কাক কি কৰিব খুজি আছে কাকে ক'ত লেং মাৰিব সিহঁতৰ ভিতৰতো কি চলি আছে বুজা বৰ টান কোনে কাক মাৰি থাকে একো ধৰিব নোৱাৰে গতিকে সময়ে প্ৰমাণ কৰিব কোনে লিড দিয়ে কোনে লিড নিদিয়ে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ এনে মন্তব্যৰ পিছতেই প্ৰত্যুত্তৰ অখিল গগৈৰ অসমৰ ৰাজনীতিত অসমৰ সমাজত আটাইতকৈ ডাঙৰ লেং মাষ্টৰটো লেং মৰাৰ চৰ্দাৰ সেই মানুহজনৰ নামে হিমন্ত বিশ্ব শৰ্মা নহয় জানো যদি অসমৰ ৰাজনীতিত কোনোবাই কাৰোবাক লেং আটাইতকৈ বেছিকৈ মাৰিছে তেতিয়াহ'লে সেই মানুহজন হিমন্ত বিশ্ব শৰ্মা লেং মৰা ৰাজনীতিৰ চৰ্দাৰজনে তো এতিয়া আনক লেং মাৰিব এনেকুৱা ধৰণৰ বক্তব্য প্ৰদান নকৰাটোৱে মই ভাল বুলি ভাবোঁ মুখ্যমন্ত্ৰীক উদ্দেশ্যি বাক্যবান শিৱসাগৰৰ বিধায়কগৰাকীৰ তৰুণ গগৈ ডাঙৰীয়াক লেং মাৰিছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক লেং মাৰিছে কিমান যে লেং এই মানুহজনে মাৰিছে নহয় তাৰ আগত সদৌ অসম ছাত্ৰ সন্থাত আছিলে তেতিয়া হয় তেওঁ লেং খাইছে নহ'লে তেওঁ লেং মাৰিছে তাৰপিছত তেওঁ আলফাত আছিলে হয় তেওঁ আলফাত লেং খাইছে নহ'লে লেং মাৰিছে তেওঁ তাৰপিছত আকৌ তেওঁ আপোনালোকে সকলোৱে জানে যে এজিপিৰ লগতো আছিলে গতিকে প্ৰফুল্ল মহন্তৰ ছাঁটোও হৈ আছিলে হয় প্ৰফুল্ল মহন্তত তেওঁ লেং মাৰিছে নহ'লে লেং তেওঁ খাইছে তিনি গগৈৰ মাজত লেং মৰাৰ প্ৰশ্নই নাহে স্বাভিমানী অসমীয়াৰ মাজত এই ছিষ্টেম নাই আমি তিনি গগৈৰ মাজততো লেং মৰাৰ প্ৰশ্নটো এইকাৰণেই নাই গগৈৰ মাজত আমাৰ আহোম জাতিৰ মাজত আৰু মানে বিশেষভাৱে আমাৰ স্বাভিমানী সকলো অসমীয়াৰ মাজত লেং মৰামৰি ছিষ্টেমেই নাই আমাৰ মাজততো লেং মৰাৰ প্ৰশ্নই নাই আমি প্ৰত্যেকক জিকাবৰ কাৰণে সকলোৱে ইজনে সিজনক গৌৰৱ গগৈয়ে লুৰিণজ্যোতিৰ কাৰণে লুৰিণজ্যোতিয়ে গৌৰৱৰ কাৰণে মই লুৰিণজ্যোতি আৰু গৌৰৱৰ কাৰণে আমি সকলোৱে কাম কৰি আছোঁ বিপৰীতে যোৰহাট সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন গগৈক গছৰ মূঢ়াৰে তুলনা কৰিলে অখিল গগৈয়ে কোন শিক্ষিত অসমীয়াই এটা গছৰ মূঢ়াক ভোট দিব কওকচোন যিজন মানুহে ভাৰতত অসমৰ দিল্লীত অসমৰ কণ্ঠ হ'ব সেই গৌৰৱ গগৈক ভোট নিদি কোনেনো এটা গছৰ মূঢ়া তপন গগৈক ভোট দিব কওকচোন অখিল গগৈৰ দাবী যোৰহাটবাসীৰ মন বুজাৰ ক্ষমতা নাই মুখ্যমন্ত্ৰীৰ যি মানুহে কেৱল আনক লুটিব খোজে আৰু লুটা ৰাজনীতিটোৱে যাৰ মূল কথা তেওঁ স্বাভিমানী অসমীয়াৰ মানে আচল কথাটো সাৰমৰ্মটো তেওঁ বুজি নাপায় নহয় শিক্ষিত মানুহৰ আপোনাৰ কালচাৰ্ড মানুহৰ স্থান যোৰহাটৰ মানুহে কিয় সঠিক সিদ্ধান্ত গ্ৰহণ কৰে সেই কথাটো হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা যিবিলাক এনেকুৱা ব্যভিচাৰী ৰাজনীতিৰ লগত জড়িত সেই মানুহবিলাকেতো বুজি নাপায় ন সেইকাৰণে তেওঁ বাহিৰৰ পৰা ভাবি আছে যে যোৰহাটত সাংঘাতিক ধৰণৰ বিজেপিৰ মানে হাৱা বৈ আছে সেইকাৰণে তেওঁ দি আছে পীযুষ হাজৰিকাই খবৰ দি আছে যে পীযুষ হাজৰিকাই আমুকত টকা বিলালে তামুকত টকা দিছোঁ ইমানবিলাক পীযুষ হাজৰিকাই খবৰবিলাক দি আছে গতিকে ভাবিছে যে ইমান যেতিয়া টকা বিলাইছে নামঘৰে যেতিয়া পইচা দিছে পীযুষ হাজৰিকাই ভাইকে বহি লৈ ইয়াত কোটি কোটি টকা বিলাই থকা নাই জানো আপোনালোকে সকলোৱে জানে সমান্তৰালকৈ তৰল কথাৰে যোৰহাটৰ ৰাজনৈতিক পৰিৱেশ বিনষ্ট কৰাৰ পৰিৱৰ্তে গৌৰৱ গগৈ আৰু তপন গগৈৰ মাজত মুকলি বিতৰ্কৰ আয়োজন কৰিবলৈও মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান অখিল গগৈৰ ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম